গৌৰীপুৰ মহামায়া খেলপথাৰত অসম সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত হয়। উক্ত মহাসংগ্ৰামত দেৱীতোলা আৰু ৰূপচী উন্নয়ন খণ্ডৰ বিভিন্ন সংগীত নৃত্য প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। ৰাজ্যৰ অন্য ঠাইৰ লগতে ধুবুৰী জিলাৰ গৌৰীপুৰ মহামায়া খেলপথাৰত অনুষ্ঠিত হয় অসম সাংস্কৃতিক মহাসংগ্ৰাম। গৌৰীপুৰত চলি থকা সাংস্কৃতিক মহাসংগ্ৰামত উপস্থিত থাকে দেৱীতোলাৰ ৰূপচী উন্নয়ন খণ্ডৰ গাঁও পঞ্চায়ত আৰু VCDC-সমূহৰ নৃত্য সংগীত প্ৰতিযোগীসকল। যদিও বিভিন্ন গাঁও পঞ্চায়ত আৰু VCDCৰ সমূহৰ নৃত্য সংগীত প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে, তাৰ ভিতৰত দেৱীতোলা উন্নয়ন খণ্ডৰ আলমগঞ্জ গাঁও পঞ্চায়তৰ ৰাজবংশী চেংৰি গ্ৰুপটোক ভাল নৃত্য দেখুৱাবলৈ সক্ষম হয়। উক্ত সাংস্কৃতিক মহাসংগ্ৰামত উপস্থিত থাকে ধুবুৰী জিলা আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া, গৌৰীপুৰ পৌৰসভাৰ ৱাৰ্ড কমিছনাৰসকল, লগতে উপস্থিত থাকে পঞ্চায়ত সভানেত্ৰী, সভাপতি, সম্পাদক আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল। আজিৰ এই অনুষ্ঠানত সংগীত গাই আইছা নামৰ কণ্ঠশিল্পীগৰাকীয়ে গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ প্ৰতিবেদন, অমৃত নিউজ। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ। সত্যৰ সন্ধানত অমৃত নিউজ।